এখন দুখন নহয় 47খন ICU বিচনাযুক্ত এখন চিকিৎসালয়, ব্যক্তিগত নাৰ্ছিং হোমৰ সৈতে ফেৰ মাৰিব পৰা এখন হাস্পতাল। কিন্তু হাস্পতালহে আছে, চিকিৎসা নহয়। এক্সৰে মেচিন আছে, ব্যৱহাৰহে হোৱা নাই। হাস্পতালখন এইখন, স্থান ৰঙিয়া। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সমষ্টিত আছে 47খন ICU বিচনাযুক্ত এই চিকিৎসালয়খন। যোৱা 26 মাৰ্চ 2023 মুখ্যমন্ত্ৰীয়ে লোকাৰ্পণ কৰিছিল হাস্পতালখন। ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ৰ চৌহদতেই 4,52 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ICU হাস্পতালখনৰ লোকাৰ্পণৰ এটা বছৰ পাৰ হৈ গ'ল যদিও হাহাকাৰ শেষ নহ'ল ৰঙিয়াৰ ৰাইজৰ। ICU বিচনাযুক্ত হাস্পতালখনত সকলো আছে যদিও এই পৰ্যন্ত ৰাইজে লাভ কৰা নাই চিকিৎসাৰ সুবিধা। একে সময়তেই কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা এক্সৰে মেচিনটো পৰি ৰৈছে অব্যৱহৃত হৈয়েই। ইয়াকে লৈ স্থানীয় দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিক্ৰিয়াৰ। এইখিনিতেই ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই বিষয়টোত বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ আহ্বান জনালে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত আনি এটা কাৰ্যকৰী কৰাৰ দায়িত্ব আমাৰ স্থানীয় বিধায়কগৰাকীৰ। তেওঁ যদি নিষ্ক্ৰিয় হৈ থাকে, আমি ৰঙিয়াবাসী ক্ষতিগ্ৰস্ত মানুহ, তেওঁৰ লগতো কথা পাতিম। আমি বিচাৰোঁ যে স্বাস্থ্যৰ ক্ষেত্ৰত অন্তত আজি ব্যক্তিগত নাৰ্ছিং হোমবিলাকৰ ওচৰত আমাৰ মানুহখিনিক ঠেলি নেদি গৰীব মানুহখিনি যাতে বাচিব পাৰে, জীয়াই থাকিব পাৰে, তাৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন এইখিনি চৰকাৰে গঢ়ি তোলা দৰকাৰ। নিজ সমষ্টিৰ চিকিৎসালয়ৰ এই অৱস্থা দেখি ৰঙিয়াৰ বিধায়ক তথা বিজেপি সভাপতি ভৱেশ কলিতাৰ অকপট স্বীকাৰোক্তি, অভাৱ পৰ্যাপ্ত চিকিৎসকৰ। কিন্তু তাত 3টা বেটছ লাগে, বহুতে নাজানে। ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ এটা বেটছ হয়, আকৌ 1 বজাৰ পৰা ৰাতি বা নিশা 8 বজালৈকে, নিশা 8 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে 3টা বেটছ হয়। 3টা বেটছত ডক্টৰ বহুত লাগে, একৰ্ডিংলি ষ্টাফ নাৰ্ছ বহুত লাগে, ICU টেকনিচিয়ান লাগে। এই গোটেইখিনি কথা ডিপাৰ্টমেণ্টে চিন্তা চৰ্চা কৰি আছে, কাৰণ অভিজ্ঞ ডক্টৰ লাগিব। 1 ইয়াৰ্ছৰ ডক্টৰ নহয় বা জুনিয়ৰ ডক্টৰ দিলে এইবিলাক চলাব নোৱাৰে। তেতিয়াহ'লে আশা দিছে অতি সোনকালে মেন পাৱাৰটো দিব, আৰু আমি আশাবাদী যিহেতু হস্পিটেলখন বনাইছোঁ এইটো ৰান কৰিবলৈ সক্ষম হ'ম। লগতে ভৱেশ কলিতাই কৈছে ৰঙিয়াৰ এই চিকিৎসালয়খন নিৰ্মাণ হৈছে CSR ফাণ্ডেৰে। শীঘ্ৰেই কাৰ্যক্ষম কৰাৰ আশ্বাস চিকিৎসালয়খন। হোৱা নাই মানে ডক্টৰ আমাৰ ছিনিয়ৰ ডক্টৰ পোৱা নাই। আমাৰ এখন ICU হস্পিটেল চলাবলৈ আমি 47 নম্বৰ বেড বনাইছোঁ ICU। এইটো CSR ফাণ্ড, গভৰ্ণমেণ্ট ফাণ্ড নহয়। CSR ফাণ্ডটো বুজি পায় নেকি? CSR ফাণ্ডেৰে আমি অক্সিজেন প্লানো বনাইছোঁ। অতি শীঘ্ৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ডক্টৰ দিব, আৰু আমি আশা কৰিছোঁ সোনকালে ICU আমাৰ বেড চুৰু কৰিব। এটাই কথা, ৰঙিয়াৰ ৰাইজৰ দূৰ হ'ব লাগে চিকিৎসাজনিত সমস্যা। কেৱল ৰঙিয়াতেই নহয়, অসমৰ বিভিন্ন স্থানত বিল্ডিঙকে ধৰি আন সুবিধাবোৰ থাকিলেও পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱত পৰি ৰৈছে বহু চিকিৎসালয়। একাংশ চিকিৎসালয়ত আছে কেৱল বিল্ডিংটোহে, ভিতৰত নাই চিকিৎসাৰ বাবে প্ৰয়োজনীয় কোনো সা সৰঞ্জাম। মূলতঃ এনেকৈয়ে চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ৰঙিয়াৰ পৰা অংকুৰ কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।